বহুত অপেক্ষাৰ অন্তত অহাকালিলৈ আপোনালোকে গমে পাইছে প্ৰায় 30 লাখ মহিলাই পাবলৈ গৈ আছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি পাবলৈ গৈ আছে। বহুত এটা বেছি ভাল খবৰ। এটকাটো আপোনালোকে পালে নাই কমেণ্টত লিখিব। আৰু আপোনালোকে এই যে গেছৰ ফৰ্মখন 250 টকা যি আপোনালোকে পাব তাৰ বাবে আপোনালোকে এখনো পালে নাই সেইটো আপোনালোকে লিখিবলৈ নাপাহৰিব। আৰু বহুতে সুধি আছিলে কোনসকলে পাম, কি হ'ব, আমি যি আবেদন কৰিছিলোঁ তিনিটা আমি নাপাম নেকি, প্ৰথমৰ কোনোবা মহিলা বাদ পৰিলে, দ্বিতীয় মহিলা বাদ পৰিলে, কি হ'ব কি নহ'ব সকলোখিনি জনাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। অহা কাইলৈ আপোনালোকে কেতিয়ালৈ পাব, কি হ'ব, কাইলৈ আপোনালোকৰ একাউণ্টত গোটেইখিনি সোমাব নাই। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আৰু যে এইখিনি কৈছিলোঁ আপোনালোকৰ এটকা সোমালে নাই, কি হ'ল, কেনেকুৱা, সেইখিনিও লিখিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। বহুত অপেক্ষাৰ অন্তত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনালে আৰু এইখিনি কাৰ্যকৰী দিশে আগবাঢ়িবলৈ গৈ আছে। অহা কাইলৈ আপোনালোকে সেইখিনি পাব। এটি অনুষ্ঠানৰ জৰিয়তে শুভাৰম্ভ কৰিব। শুভাৰম্ভ কৰাৰ পিছতে আপোনালোকে যিহেতু এটকা আপোনালোকৰ একাউণ্টত সোমাইছে ইতিমধ্যে, তো DBTৰ জৰিয়তে আপোনালোকৰ একাউণ্টত সোমাই যাব। বহুত এটা বেছি ভাল খবৰ। এতিয়া বহুতে সুধি আছিলে যে আমি 3ত সকলোৱে আবেদন কৰিছিলোঁ, আমি পাম নাপাম। যিসকলে আবেদন কৰিছিলে আপোনালোক সকলোৱে পাব। আৰু 3ত যিসকলে আবেদন পত্ৰ পাইছিলে, যিসকলক দিবলগীয়া পাবলগীয়া নথিপত্ৰ সকলো চাই মেলিহে তেওঁলোকক দিয়া হৈছিলে। চ' সেইবাবে 3ত যিসকলে আবেদন কৰিছিলে তাত কোনো সন্দেহ নাই যে আপোনালোকে কোনোবাই নাপাব, আপোনালোক সকলোৱে পাব। বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। অপেক্ষা মাতো এই কেইটামান সময়, অহা কাইলৈ আপোনালোকে সকলোৱে তেনেদৰে পাবলৈ গৈ আছে। এতিয়া কথাটো হ'ল কি, বহুতে সুধি আছিলে যে মই প্ৰথমৰ পৰাই এইখিনি পায়ে আছিলোঁ, দ্বিতীয়ত কোনোবাই ধৰি লওক তেনেদৰে আবেদন কৰিছিলে তেতিয়াৰ পৰাও পাই আছিলোঁ, এতিয়া মাজতে আকৌ নোসোমোৱা হ'ল, কেইবা মানুহ নোসোমোৱা হ'ল, নাম কাটিছে বুলি এনেদৰে পাইছোঁ বা সেইখিনি আমি খবৰ কৰিছোঁ। এতিয়া কথাটো হ'ল এইটো, যিসকল মহিলাৰ ঘৰত ধৰি লওক কোনোবাই চাকৰি পাইছে তো তেওঁলোকৰ নামবিলাক বাদ পৰিছে। কিছুমানৰ নপৰা নহয়, কাৰণ কেলৈ চাকৰি থাকিলে অৰুণোদয় আঁচনি নাপায়, সেইখিনি ক্ষেত্ৰত নাম বাদ পৰিছে। আৰু কোনোবাই ধৰি লওক ব্যৱসায়ভাৱে কোনোবা এটা তেনেদৰে আগবাঢ়ি গৈ আছে, তো তেতিয়া ক্ষেত্ৰত তেওঁলোকৰ সেইখন ঘৰত যদি কোনোবা মহিলাই পাইছিলে তেওঁলোকৰ নাম বাদ পৰিছে। বাকী যিসকল আপোনালোক মহিলাই পাবলগীয়া আপোনালোক সকলোৱে পাব এই অৰুণোদয় আঁচনি। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে এইখিনি জনাইছিলে যে মাজতে 2-3 মাহ এইখিনি গেপ পৰিব আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ নামত কোনোবাই ধৰি লওক কাৰোবাক পইচা দিয়া, মোৰ নামটো আনি দিয়া, লিষ্টত এইটো ওলালে সেইটো ওলালে, এইখিনি আপোনালোকক নকৰিব বাবে সেইখিনি অনুৰোধ জনাইছিলে। চ' অপেক্ষা মাতো কেইটামান সময় আছে। এই কেইঘণ্টামান সময়ৰ পিছতে আপোনালোকে অহা কাইলৈ আপোনালোকে অৰুণোদয় আঁচনি পাব। বহুত বেছি চিন্তা কৰাৰ বিষয় নাই, আপোনালোক সকলোৱে পাব। প্ৰায় 30 লাখ মহিলাই অৰুণোদয় আঁচনি পাবলৈ গৈ আছে। চ' এইখিনিয়ে জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ